খুলি দিম অনলি ছাগলী মাংস বনাম প্ৰতিটো সম্পৰ্ক প্ৰতিটো কাম একদম নিয়াৰিকৈ চলাই নিব পাৰিব লাগিব সেইখনহে সংসাৰ টিকি থাকিব যেতিয়া মাক হ'লোঁ তেতিয়া বুজিলোঁ তাৰপিছত শাহু হ'লোঁ তেতিয়া আৰু অলপ বুজিলোঁ এতিয়া ইয়াৰ নাতিনীৰ লগত এইবিলাক মানে সঁচাকৈ দেই সংসাৰখন বৰ আজব হয় মানে আজি বন্ধবাৰ ভাবিলোঁ বহুকেইটা কাম কৰিম কিন্তু বৰষুণ দি দিলে গতিকে কাম যিখিনি কৰিম বুলি ভাবিছিলোঁ বিশেষকৈ ধোৱা মেলা কামবোৰ বেছিকৈ থাকে ন কাৰণ গোটেই সপ্তাহটো কাপোৰখিনি ধুব লাগে ইস্ত্ৰি কৰিব লাগে সেইবিলাক যেতিয়া কৰা নহ'ল সোনটোৱে কৈছে বোলে ঠাণ্ডাও পৰিছে বোলা মা অকণমান বজাৰ দুটামান কৰি আহোঁ মানে আমাৰ কাৰণে নহয় একচুৱেলি কণমানিজনীৰ কাৰণে লাগে যোৱা বছৰৰ যিবিলাক কাপোৰ আছিলে তাইৰ কাৰণে সেইবিলাক হৈছেগৈ যদিও আকৌ ক'ৰবাত ফুৰিবলৈ যাবলৈতো লাগিব সেইখিনি মানে ঘৰতে পিন্ধিব পাৰিব তাহলে এইজন মানুহজন আজি নিমিলাকে চাওক নভবাকে নিমিলাকে নহয় চৰি নভবাকে আজি মিলি গ'ল এয়া ময়ো পিন্ধিছোঁ এইফালে কোলা দেখুৱাইছোঁ কেনেকৈ দেখুৱাবই নোৱাৰোঁ এনেকৈ নেদেখে নহ'লে এই মানুহজনৰ মানে তেনেকৈ পিন্ধিছে এওঁ যে এইটো ড্ৰেছ বৰ প্ৰিয় ড্ৰেছ আজিকালি অকণমান পিছে বেলেগ বেলেগ কালাৰ পিন্ধে মানে ইহঁতিও আনি দিয়ে যে মানে নিজে যদি কিনে নহয় বেছিভাগ ক'লা পেণ্ট বগা চাৰ্ট এনেকৈ আৰু সেইবিলাক ক'লা জোতা ফৰ্মেল জোতা পিন্ধিছে বজাৰ কৰিবলৈ যাবলৈ হৰি হৰি হৈছেনে ৰাইজসকল ৰেডি নে তুমি লিপষ্টিক ল'ব নালাগে নহয় জান এতিয়া তুমি সৰু ছোৱালী হৈ আছা নহয় মই তোমাক এটা বেলেগ এটা কিনি দিম এবাৰ মোকো বেয়া পাব এতিয়া সেয়া হৈ গ'ল ওলাইছা আমাৰ মুনুমা ভাল পাইছে দেই কালি ডাক্তৰক দেখুৱাই ঔষধ পাতি যাতে খাইছে নহয় তাৰপিছৰ পৰা যেনিবা এতিয়া ভাল হৈছে ভাল মানে ইমানেই ভাল হৈছে একেচতে এতিয়া বজাৰ পাব পৰা হৈ গৈছে আৰু কিনি দিব লাগিব আকৌ ওলাইছা যেতিয়াতো কিনি দিব লাগিব ন লোকচান হ'ব লোকচান হ'ব তাৰপিছতে মুনু চুলিখিনি কাটি দিলে চাওকচোন কেনেকুৱা লাগিছে মানে বহুত বেছি সৰিছিলে আৰু ছিগিছিলে মাজে মাজে সেইকাৰণে তাৰমানে কাটি দিওঁ বুলি ক'লে আদায় মইতো এনেই চুলি কাটিলে বেয়া পাওঁ তথাপিও সমস্যাখিনি সমাধানৰ কাৰণে যেনিবা কাটিবৰ কাৰণে অনুমতিটো দিলোঁ আৰু কোনটো ডিপু কোনটো তাই চিনি পোৱা হৈ গ'ল তেল ভৰাই থকা হৈ আছে চেংদাঙে মানে ট্ৰেইন চাবলৈ ইমান আশাৰে আহে সঁচাকৈ মানে ইমানেই তাই ভাগ্যখন ভাল চাগে চাওক আকৌ এইখিনিতে মানে একদম জোখত পাইছোঁহি আৰু চাগে অলপ সময় ৰ'ব লাগিব মানে আগত গাড়ী দেখি গম পাইছোঁ বেছি সময় হোৱা নাই চাগে বন্ধ কৰিছেহে গেট আৰু এয়া হৈছে চেপন পালোহি বাই বাই আকৌ দিয়া বাই বাই ট্ৰেইন গ'ল দেখা বাই বাই দি দিয়া বাই বাই দি দিয়া বাই বাই যেতিয়াৰ পৰা 4 লেন হ'ল মৰাণৰ ফালে আহিবলৈ ইমান বেছি ভাল লাগে আৰু মৰাণত একচুৱেলি মানে পাৰ্কিঙৰ বহুত ধুনীয়া এনেকৈ সুবিধা আছে আহি পালোঁ মৰাণ এইয়া দেখিছে আপোনালোকে বিশাল ঠাণ্ডা দিন হোৱাৰ লগে লগে মুঠতে কাপোৰ দৰকাৰ হয়ে নহয় ভিডিঅ'টো চাই কিন্তু ভুল নুবুজিব যে আমি এইকেইটা দিনত কেনিবা গৈছোঁ বুলি এইকেইটা দিনত যে মাৰ গা বেয়া এইটো আচলতে বহুত দিনৰ আগৰেই ভিডিঅ' আছিলে এইটো লোৱা মাক দি দিয়া মাক দি দিয়া মাক দি দিয়া থেংক ইউ মা থেংক ইউ তাই নিজে চইচ কৰি আছে এয়া এনেকৈ চইচ কৰিব লাগে এই মানে বিশালত খালি এটা কথা আৰু আপুনি বস্তু বিচাৰি উলিয়াব পৰাৰ লগতো কথা তো টুপি লৈছোঁ এয়া তাৰপিছতে কাপোৰ মানে তাইৰ কাৰণে অকণমান আৰু অলপ ডাঙৰ হোৱা হ'লে ভাল আছিল নেকি তথাপিতো এনেকৈ চইচ কৰিছোঁ মানে যিখিনি কালাৰ চইচ কৰিছোঁ নহয় সেই কালাৰৰ মানে এই জোখত ইয়াতকৈ অকণমান ডাঙৰ নাপাইছোঁ আকৌ কোৱাচোন কোনটো ভাল লাগিব সেইটো তোমালৈ নহ'ব নহয় কলিজা সেইটো ভাল লাগিব এইটো ভাল লাগিছে নাই চোৱাচোন তুমি এইটো লৈ থাকাচোন তলত নেপেলাবা দেই ভাল লাগিছেনে সেইটো তাইলৈ বহুত ডাঙৰ হ'ব বজাৰ কৰিবলৈ আহিলে বেলেগ কিবা কিবি আৰু মুনুৱে পাই পেলাই পাকঘৰৰ বস্তু দেখিছা নাই কেনেকৈ চাইছে সঁচাকৈ দেই আমাৰ মাইকী মানুহৰ যে কাপোৰ আৰু মানে পাকঘৰৰ বস্তু আৰু গহনা এইবিলাক বস্তুৰ প্ৰতি বহুত বেছি দুৰ্বলতা থাকে ন আহি আহি একদম ওপৰ পালোহি গতিকে আৰু মিঠাতেল এইটো যে ইমান ভাল লাগে নহয় এটা লৈ লৈছোঁ ফাৰ্ষ্ট কপ ল মাক দি দিয়া পাৰিবা দুইটা শুনটো এইকেইটা সোমাই লৈচোন শুনটো
মই আকৌ সোনটোৱে লৈ গৈছে বুলিহে ইয়াতে আছিলে এইটো অকণমান লিক কৰি আছে ৰ'বা কেনেকৈ লিক কৰিছে আকৌ এইটো চাই দিয়াচোন বাকীকেইটা লিক কৰিছে নি কাপোৰ তিতিব নহ'লে মিঠাতেলত কাপোৰ তিতিলে পিন্ধিবা সেয়া দেউতাক মুনু আৰু কণমানি তেওঁলোকে গাড়ীলৈ গ'ল আমাৰ বজাৰ কৰিবলৈ আহিলে মানে ইমান যে দেৰি হৈ যায় নহয় অথনি আহোঁতে চাওক কিমান পোহৰ হৈ আছিলে এতিয়া হ'লগৈ কিমান আন্ধাৰ এওঁ মানে সেইকাৰণে বজাৰ কৰিব আহিব যে বেলেগ বেয়া পায় আৰু চাবচোন বা বজাৰ কৰিবলৈ আহিলে মানে বস্তুবোৰ চাওঁতে চাওঁতে কমটি সময় যায়গৈ নি শুন মানুহ দাদা আজি চাগে আমনি লাগি গ'লগৈ সেইফালে আহি ওলাই অথনি আহি ইয়াতে ৰৈ আছে খালে তুমি খালা আমাক একো নাই খোৱা মনো ভাল বস্তু আছে কি বস্তু আছে হয়নে আগতে কোৱা নহ'ব নি মুনুৰো খালে মানে আমাতকৈ আগে ওলাই আহি তুমি গুচি আহিলা মই বৰ ধুনীয়া যে কৈছিলো কিবা কাপোৰ এটা তোমালে মানে নললো তোমাৰ চাইজটো মই নাজানো পিছত ডাঙৰ হৈ গ'ল বুলি ক'বা পকৰি খাম সেই যে মই কৈছিলো যে এইটো ইমান ধুনীয়া লাগিছে বুলি সেই যে অকণমান ফিল লগা নিচিনা চাৰ্ট নোহোৱা মানে টপ যে ইমান ভাল লাগিছিলে ল'ম বুলি ভাবিও তুমি গুচি আহিলা আছে সেইকাৰণে আকৌ নাই নহয় এতিয়া পিছত ব'লা যাওঁ আৰু দেই এইয়া বিশাল দেখুৱাই দিছোঁ চাওক ইয়াৰ পৰা আজিকালি বিশালে জিন্দাবাদ হৈ গৈছে ন মুনু এইটো চোৱা মোক দিলে আকৌ তোমাকে দিলোঁ কিছুমান বহুত দাম কিন্তু উপায় নাই একে ঠাইতে মানে বস্তুবোৰ ল'ব পাৰি কাৰণে আচলতে দাম সস্তাতকৈও কেনিবা ল'ৰা ছোৱালীলৈ কেনি ঘূৰি ফুৰিব বাৰু কওকচোন সেইকাৰণে মানে এনেকে ভাল তোমাৰ চুলিখিনি মেলাকে ভাল লাগিছে আৰু বোলে কিবা লাগি আছে জান নহয় তেল লগা নিচিনা লাগি আছে এই ডোখৰটো বৰ ধুনীয়া ইমান ধুনীয়াকে কলপাতত দিছে কি ওলাব এতিয়া দেহামণি তুমি খালানে শুনমই না সুন্দৰ ই হাতে নুচুবা যেন এইকেইডাল আছে এক পিচ খাই চাওঁ মোৰ বৰ বিশেষ বস্তু নহয় সেই দুটা এটা বস্তুতে ইমান সময় লাগিছে আমি নাই খোৱা পাপাই মই নহয় মই সঁচাকে নাই মই চাওমিন খালো পিঁয়াজ চকুত ধৰিছে আহি পাই দুইজনী পাকঘৰত ব্যস্ত গান গাই জুবিন গাৰ্গ কেনিবা গ'লেও জুবিন দা কিবা এটা কৰিলেও জুবিন দা সঁচাকে প্ৰতিটো সময়তে জুবিন দাৰ অবিহনে একদম চব আধৰুৱা সুখে দুখে প্ৰতিটো সময়তে এতিয়া মই ৰান্ধনি আৰু আমাৰ মুনু হৈছে মোৰ হেল্পাৰ বহু দিনৰ পৰা প্লেনিং এটা বোলে ছাগলী মাংস খায় মুনুৱে ৰান্ধিব কওঁতে ক'লো এতিয়া আকৌ তাই ছাগলী মাংস ৰান্ধিবলৈ সাহসেই কৰিব পৰা নাই নহয় তাই মানে ছাগলী মাংস বোলে ৰান্ধিব নাজানে কালাৰটো নুঠে বোলে মই অলপ মা মছলা অকণমান দিছোঁ মানে ছাগলী মাংসত আকৌ মা মছলা অকণমান নিদিলে ভাল নালাগে নহয় এইখিনি বনাই লৈছোঁ তাৰপিছতে মাংসখিনি দিম মানে এনেকৈ ৰান্ধি আছোঁ আৰু বোলে পাতিলোঁ ৰাইচ কুকাৰত ভাত এফালৰ পৰা আহিলে জানিছে নহয় কিমান খৰধৰ হয় আদা নহৰু অলপমান তেনেকৈ দিলোঁ অলপমান ইয়াত আছে সেইখিনি মানে মাংস দিয়াৰ পিছত দিব লাগিব ছাগলী মাংস সদায় কেৰাহীত ৰান্ধি পেলাই মই আকৌ কুকাৰটোত দিওঁ নহ'লে ভালকৈ সিজা নিচিনা নালাগে আৰু মানে সিজিব কেৰাহীত ৰান্ধিলেনো কেলেই নিসিজিব কিন্তু খৰি জুইত ৰন্ধা আৰু গেছত ৰন্ধা বহুত বেলেগ ন আৰু মানে কেৰাহীত ৰান্ধিলে যে বহুত সময় লাগে ন সেইকাৰণে মানে মই কুকাৰত সদায় এনেকৈ সোমাই দিওঁ নহয় আৰু ইমান ধুনীয়া কালাৰ হয় চাবচোন তেতিয়া জলকীয়া কেইটামান দিম বুলি ভাবিছিলোঁ কিন্তু চেং নামলৈ অলপমান কাঢ়ি থ'ব লাগিব চাওকচোন বাৰু জানিছোনে ক'বচোন দেই এনেকৈ দি দিছোঁ নহৰু ইমান ভাল লাগে তোমাক চবে বহি খাবলৈ কয় নহয় তুমি যে খেলি খাইছা যে খেলি খাইনে কেনেকুৱা লাগিছে মজানে দেহা মুখখন চা কেনেকুৱা কৰিছে মুনুক ভাত দিলেও মুনু আকৌ এতিয়া কণমানিজনীক খোৱাহে খাব পাৰিব তাৰপিছতে মই অকণমান ৰৈ দিছোঁ আৰু বাকীসকলকো দিছোঁ
চবে ভাল হৈছে বুলি কৈছে দেই ভাত খাই উঠি খেলত লাগিলে চাওক এইটো ঘৰ ধুনু ধুনু ঘৰ এই বস্তু আনি কি কৰি তোমাৰ ঘৰটোত দেউতাক বহিছে ন বৰষুণ দিছে বুলি কৈছিলা যে সেইটো নেকি বৰষুণ দিছিলে নেকি চুলিখিনি কাটিলো কিন্তু কোনোবা এটা চাইডে অকণমান দীঘল হৈ থাকিলে চাওক বুজি নোপোৱাকৈহে কৈছোঁ মানে মন নাই দিয়াৰ কাৰণে কেতিয়াও নাকাটে কৈছোঁ নহয় এইবিলাক অকণমান দীঘল হৈ থাকিলে বাকী আমাৰ মুনুৱে আজি বহুত ধুনীয়া মাংস ৰান্ধিলে হয় না মুনু আপুনি কি মই নেজানো বুলি চালিছিল নেকি হোটেল খুলি দিম অনলি ছাগলী মাংস বনাম তেতিয়াহে গম পাব বুলি নেকি এনেও দুজনীয়ে খোলা কথা আছে বাৰু তাকো কেতিয়া আকৌ মই ৰিটায়াৰ হোৱাৰ পিছত দেই এতিয়াই নোৱাৰিম মানে সময় নাপাওঁ ন এতিয়া আজি নহওক এতিয়া আমি খাই বৈ আজৰি হ'লোঁ যেতিয়া বাকীখিনি কাম আজৰি কৰি লওঁ কি কিবা খবৰ লৈছিলে তলত চোলা আনি গোটেই পেলালেহি গোটেই আনিলে ভিতৰৰ পৰা তো এইখিনি আজৰি কৰিবলৈ বহুত সময় লাগে নহয় পাকঘৰ একদম চিজিল কৰি মচি কাচি আজৰি হওঁ মানে বহুত সময় লাগে আজি এই দুটা আনিলোঁ মুনুক কৈছোঁ মুনু পাৰিমনে বাৰু বোলো মাহটো চলিবলৈ আৰু এটা পেকেট আনি থৈ দিয়া আছে ইয়াত আছে ইমানখিনি তাৰপিছত RCMৰ আছে ইমানখিনি মুনু কৈছে পাৰিম চাওঁচোন বাৰু পাৰোঁনে নোৱাৰোঁ এবাৰ মোৰ দেহামণিয়ে মোক বোলে চুলি ফনিয়াই দিয়ে দিয়া ধুনীয়াকৈ ফনিয়াই দিছা এইফালে ফনিয়াই দিয়া ঘৰ এখন যেতিয়া পতা হয় সম্পৰ্কবোৰ কামবোৰ ডিউটিবোৰ মানে প্ৰতিটো সময়তে প্ৰতিটো সম্পৰ্ক প্ৰতিটো কাম একদম নিয়াৰিকৈ চলাই নিব পাৰিব লাগিব সেইখনহে সংসাৰ টিকি থাকিব সময়ত মৰম স্নেহ দিব পাৰিব লাগিব আৰু অকল ঘৰতে কাম বন কৰি থাকিলে হ'ব নেকি কেতিয়াবা ওলাই যাব লাগিব মানে প্ৰতিটো কথা কেতিয়াবা চালি জাৰি চাওঁ বিচাৰা আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়াতো এইবিলাক কথা একদম ভবাই নাছিলোঁ মা দেউতাহঁতে কেনেকৈ ঘৰ চলাইছিলে একো ভাবি নাপাওঁ কেতিয়াবা যদি বিহু সংক্ৰান্তি আহিছে সেইবিলাকতোনো ক'ৰ পৰা যা যোগাৰ কৰিছিলে একোতো ভাবি নাপাওঁ এতিয়া যেতিয়া নিজে ঘৰ তৰিলোঁ লাহে লাহে বুজা হ'লোঁ বাকীকেইটা বস্তুৰ লগতে আজি কেইখনমান টাৱেল আনিম বুলি ভাবিছিলোঁ পাকঘৰৰ কাৰণে বাকীবোৰ বস্তু পালোঁ কিন্তু টাৱেলকেইখন নাপালোঁ নহয় কেতিয়াবা বিচৰা বস্তুটোৱে নাপাওঁ জানেনে আজি কি নহওক আজি অকণমানি ভিডিঅ' আপোনালোকে যদি ভাল পাইছে তেতিয়াহ'লে অকণমান মৰম দি যাব সকলোকে বহুত বেছি ধন্যবাদ যিসকলে ভিডিঅ'টো শেষলৈকে চালে আজিলৈ আহিছোঁ বাই আহিম এটা অতি সোনকালে নতুন ভিডিঅ' লৈ